গোসাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ 2023 যুটীয়া সচিব প্ৰাণজিৎ কুমাৰ ৱাৰীৰ পৰিদৰ্শন। সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো 6 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈ 3 দিনীয়াকৈ স্বাস্থ্য সেৱা উৎসৱ 2023 অনুষ্ঠিত কৰা হৈছে। আজি স্বাস্থ্য সেৱা উৎসৱৰ অন্তিম দিনা কোকৰাঝাৰ জিলাৰ গোসাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাজ্য চৰকাৰৰ যুটীয়া সচিব প্ৰাণজিৎ কুমাৰ ৱাৰী আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ নৱজিৎ বৰা বহি মূল্যায়ক হিচাপে উপস্থিত থাকি কেন্দ্ৰটো পৰিদৰ্শন কৰি মূল্যায়ন কাৰ্যসূচী সম্পাদন কৰে। যুটীয়া সচিব প্ৰাণজিৎ কুমাৰ ৱাৰীয়ে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ উন্নতিকৰণৰ বাবে মূল্যায়ন কাৰ্যসূচী গ্ৰহণ কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি জানিবলৈ দিছে। নৰ্থ ইষ্ট ভিজন কোকৰাঝাৰ। আচ্ছা, আমাৰ ইয়াত যেটো আমাৰ গোসাইগাঁও PHC এইটো পুৰাণা এটা এষ্টাব্লিছমেণ্ট হয়। গতিকে আহি পেলাই দেখিলোঁ গোটেইখিনি এষ্টাব্লিছমেণ্টৰ ভিতৰত যিবিলাক ফেচিলিটিছ আছে ভালেই চলি আছে, কোনো গেপছ দেখা নাই। গতিকে বাকী ষ্টাফ বা ডক্টৰবিলাকৰ মানে ডিফিচিয়েঞ্চি অল অভাৰ আছাম আছে। ছাপ'জ যিমান স্পেচিয়েলাইজ ডক্টৰ থাকিব লাগে সিমানটো অলপ গেপছটো আছেই। আমাৰ চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে মানে উন্নত মানত আনিবৰ কাৰণে। যথেষ্ট মেডিকেল কলেজো এষ্টাব্লিছ হৈছে। গতিকে চিকিৎসাটো উন্নত কৰিবলৈ হ'লে যিবিলাক সুবিধা, যিবিলাক ফেচিলিটি, বিল্ডিং এইবিলাক গোটেইখিনি ঠিক ঠাক হ'লে ডক্টৰবিলাকো নিশ্চয় থাকিব। ছাপ'জ কিছুমান চেণ্টাৰ আছে মানে হস্পিটেল আছে য'ত নেকি কোৱাৰ্টাৰ নাই, কিবা নাই, তেনেকুৱা ধৰণৰ হৈ থাকে। তো এইবিলাক গোটেইখিনি চৰকাৰে বিবেচনা কৰি চাব লাগে যে যিমান পষ্ট আছে, যিমান কিবা আছে, ডক্টৰ আছে, কোৱাৰ্টাৰবিলাক যাতে ভালকৈ থাকে, ভালকৈ ৰাখে। বা এষ্টাব্লিছ যদি নাই তেতিয়াহ'লে যাতে কোৱাৰ্টাৰবিলাক বনাই দিয়ে, সেইবিলাক ব্যৱস্থা যদি দি দিয়ে তেতিয়াহ'লে অট'মেটিকেলি উন্নত হ'ব আশা কৰোঁ। এতিয়ালৈকে মই প্ৰথম কৰিলোঁ 6 তাৰিখত মই RNB চিভিল হস্পিটেল গোসাইগাঁও, তাৰপিছত কৰিলোঁ মিনি ব্লক PHC দেৱীতোলা, তাৰপিছত আজি ইয়াত আহিলোঁ। এইবিলাক চেণ্টাৰ ভালকৈ মানে ফাংচনিং হৈ আছে নে নাই, আৰু একমডেশ্যন এভৰিথিং, আৰু ছাপ'জ কমিউনিকেশ্যন একমডেশ্যন, তাৰপিছত মানে পাৱাৰ চাপ্লাই, এইবিলাক গোটেইখিনি মানে যেনেকৈ পাব লাগিছে তেনেকৈ পাই আছে নে নাই এইটোৱে চাবলৈ মানে বুজ ল'বৰ কাৰণে মোক পঠাইছে। সেইটো মই ভাল এটা ষ্টেপ লোৱা বুলি মই মানে অনুমান কৰিব পাৰিছোঁ। এইটো দি ৰাইজৰ উপকাৰ হ'ব বুলি মই আশাবাদী।